বিগত 14 বছৰে নীৰৱে আৰু নিষ্ঠাৰে বৃক্ষৰোপণ কৰা এজন বিশেষ ব্যক্তি। সেউজ অসম গঢ়াৰ লক্ষ্যৰে বিগত 14 বছৰে নীৰৱে আৰু নিষ্ঠাৰে বৃক্ষৰোপণ কৰি গৈছে শিৱসাগৰ নগৰৰ বিজি ৰোডৰ নিবাসী পংকজ আগৰৱালাই। পেছাত এজন কাপোৰ ব্যৱসায়ী হ'লেও প্ৰকৃতি সংৰক্ষণক জীৱনৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে লৈ তেওঁ এই কাম কৰি আহিছে। শিৱসাগৰ নগৰৰ বিভিন্ন পথৰ কাষত এই প্ৰকৃতিপ্ৰেমী যুৱকজনে হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰাৰ লগতে এই গছবোৰক নিজৰ পৰিয়ালৰ সদস্যৰ দৰেই যত্নেৰে প্ৰতিপালন কৰি আহিছে। কেৱল গছ ৰোপণ কৰাতেই সীমাবদ্ধ নাথাকি প্ৰতিজোপা গছৰ সুৰক্ষাৰ বাবে ঘেৰা দিয়াৰ পৰা আৰম্ভ কৰি নিয়মীয়া যত্ন লোৱাৰো কাম তেওঁ নিজেই সম্পন্ন কৰি আহিছে। উল্লেখ্য যে বিগত 3টা বছৰ ধৰি তেওঁৰ এই সেউজীয়া অভিযানত সৈনিকৰ দৰে সহযোগিতা আগবঢ়াই আহিছে তেওঁৰ পুত্ৰ শিৱম আগৰৱালাই। পিতা পুত্ৰৰ এই বিশেষ আৰু উল্লেখযোগ্য পদক্ষেপৰ বাবে শিৱসাগৰ নগৰৰ প্ৰতিটো পথৰ কাষতে হাজাৰ হাজাৰ নতুন বৃক্ষই প্ৰাণ পাই উঠিছে। কোনো ধৰণৰ স্বীকৃতি বা লাভৰ আশা নকৰাকৈ কেৱল পৃথিৱীক অধিক সেউজীয়া কৰি তোলাৰ মহান উদ্দেশ্যক সন্মুখত ৰাখি পংকজ আগৰৱালাই নিজৰ উপাৰ্জনৰ ধন ব্যয় কৰি এই কাম অব্যাহত ৰাখিছে। ৰ'দ বৰষুণ বা অন্য কোনো প্ৰতিকূলতা গুৰুত্ব নিদি এক যুগৰো অধিক সময় ধৰি চলাই অহা তেওঁৰ এই প্ৰচেষ্টা সমাজৰ বাবে আজি এক অনুকৰণীয় দৃষ্টান্ত হৈ পৰিছে। নমস্কাৰ, মই পংকজ আগৰৱাল। জয় সেউজ অসম, সবকা মালিক এক। আজি বিশ্ব পৰিৱেশ দিৱস। আমি অকল আজিয়ে গছপুলি ৰুলেই নহ'ব, আমি তাৰ প্ৰতিপালনৰ দায়িত্ব ল'ব লাগিব। 1973 চনত 5 জুনত ইউনাইটেড নেশ্যনছে এই আজিৰ দিনটো নিৰ্ধাৰিত কৰিছিলে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে। আৰু আমাৰ যি বন হাবি ধ্বংস কৰিছে সেইসকলক আকৌ পুনৰ স্থাপিত কৰিবৰ কাৰণে আমাক সকলোৱে একগোট হৈ আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছিলে। অতি দুখেৰে জনাইছোঁ যে আমি আমাৰ চোতালখন সাৰোঁ, ঘৰখন সেউজ কৰোঁ, কিন্তু আমি আমাৰ গাঁও চহৰ আৰু অসমখন সেউজ নকৰোঁ। আমি আমাৰ স্বাৰ্থৰ কাৰণে লাখ লাখ টকা খৰচ কৰোঁ, কিন্তু নিস্বাৰ্থভাৱে আমি এটি গছপুলি ৰুই পোহপালন কৰি ডাঙৰ দীঘল কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? যদি জয়পুৰৰ মানুহে 4-5 কিলোমিটাৰ এৰিয়াত যদি পিংক কালাৰ কৰি বিশ্ববিখ্যাত কৰিব পাৰে, তেনেহ'লে আমি আমাৰ গাঁৱত থকা স্কুল, শ্মশান, কবৰস্থান, নামঘৰ সকলোৱে এটি গছপুলি ৰুই কিয় সেউজ কৰি বিশ্ববিখ্যাত কৰিব নোৱাৰোঁ? আহকচোন ৰাইজ, আমি সকলোৱে কাম পাৰিম। আৰু মই 14 বছৰ ধৰি একক প্ৰচেষ্টাই গছপুলি ৰুৱাই নহয়, তাৰ প্ৰতিপালনৰ দায়িত্ব লৈছোঁ। আৰু লগত মোৰ ল'ৰা শিৱম আগৰৱাল মোৰ লগত সহযোগ কৰে। মই তাক দেখিয়ে প্ৰেৰণা পাইছোঁ। আৰু বিহাৰৰ দশৰথ মাঝিদেৱে যদি নিস্বাৰ্থভাৱে 22 বছৰ ধৰি বিশাল পাহাৰ যদি ভাঙি ৰাইজৰ কাৰণে নিস্বাৰ্থভাৱে ৰাস্তা উলিয়াই দিব পাৰে, তেনেহ'লে আমি এটি গছপুলি ৰুই পোহপালন কৰি কিয় আমি সেউজ কৰিব নোৱাৰোঁ? আহকচোন ৰাইজ, আমি চেষ্টা কৰিম। আৰু আমাৰ গৌৰৱ অৰণ্য মানৱ যাদৱ পায়েংদেও যদি ব্ৰহ্মপুত্ৰ চাপৰিত বালিত যদি এটা বিশাল অৰণ্য গঢ়িব পাৰে, তাত য'ত নেকি এতিয়া বাঘ, হৰিণ, হাতী সকলোৱে বাস কৰে, তেনেহ'লে আমি আমাৰ চহৰখন অসমখন কিয় সেউজ কৰিব নোৱাৰোঁ? আমি যদি প্ৰকৃতিৰ বন্ধু হ'ব নোৱাৰোঁ, তেনেহ'লে আমাৰ শত্ৰু হোৱা কোনো অধিকাৰ নাই। সেইসকল মানুহকো মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যিসকলে নিৰ্দোষী গছৰ হত্যা কৰিছে, ৰাস্তা বহলীকৰণৰ নামত যি গছ গছনি ধ্বংসলীলা চলি আছে, সেই ধ্বংসলীলাটো অতি সোনকালে বন্ধ হ'ব লাগে। আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে আমি AC কিনিছোঁ, কুলাৰ কিনিছোঁ, কিন্তু নিস্বাৰ্থভাৱে আমি ৰাস্তা পদূলিত গছপুলি ৰুই পোহপালন কৰা নাই। কিয় কৰা নাই? আহকচোন ৰাইজ, আমি চেষ্টা কৰোঁ, সকলোৱে পাৰিম। জয় সেউজ অসম, সবকা মালিক এক।